নাহৰ চিঞৰি থাকিলে নহ'ব, অকল নাহৰ ৰুব লাগিব ঘৰত। গাইজ, মই গৈ আছোঁ সোণাপুৰ কমাৰকুছিলৈ, য'ত জুবিনদাৰ সমাধি ক্ষেত্ৰ আছে। তালৈকে গৈ আছোঁ। আজি পৰিৱেশটো কেনেকুৱা অলপ চাব চেষ্টা কৰিম, আপোনালোকেও দেখাম। আৰু লগতে নাহৰ পুলি এটা লগাম বুলি ভাবিছোঁ। তাত গৈ এটা বুলি নহয়, কেইবাটাও লগাম বুলি ভাবিছোঁ। এতিয়া তাত পাৰ্মিশ্যন দিয়ে নিদিয়ে সকলোখিনি চাই থাকক। তো আপুনিও যদি ভাবি আছে যে জুবিনদাৰ কাৰণে এজোপা নাহৰ গছ মানে লগাম বুলি, তো তেন্তে আপুনি লগাব পাৰিবনে নাই সেইটোও মই কনফাৰ্মেশ্যন আপোনালোকক দিম। তো এতিয়া চাই থাকক শেষৰলৈকে। আৰু লগতে বলক এতিয়া যাওঁ আৰু। যোৱাকালি জুবিনদাৰ পঞ্চবটত বিলীন হ'ল আৰু সকলো অসমবাসী ৰাইজে দেখিলে, কান্দিলে, আজিও কান্দি আছে। মই আজি তালৈকে গৈছিলোঁ, দেখিলোঁ তাতো বহুতখিনি অনুৰাগী আহিছে, বহুতখিনি অসমবাসী বহুত দূৰৰ পৰা আহিছে গাড়ী লৈ। যোৱাকালি যিখিনি ওচৰৰ পৰা নাপালে আজি তেওঁলোকে ওচৰৰ পৰা চাইছে, আজিও ভিৰ লাগিছে তাত। এয়া মই ভিতৰত আছোঁ, নাৰ্চাৰীৰ ভিতৰত, আৰু এইটো পুলি ল'লোঁ, নাহৰ পুলি, আৰু জুবিনদাৰ নামত ঘৰত লগাম বুলি ল'লোঁ। জুবিনদাৰ যিটো সমাধি ক্ষেত্ৰ তাত গৈছিলোঁ মই, পুলি লগাম বুলি ভাবিয়ে গৈছিলোঁ। কিন্তু তাত মানে এতিয়ালৈকে পাৰ্মিশ্যন দিছে লগাবলৈ, কিন্তু এতিয়া লগালে গছটো বচাব পাৰিম যেন মই ভাবা নাই মানে। কাৰণ কিয় প্লেনিং কেনেকুৱা আছে বাৰু, তাত কি প্লেনিং কৰিছে মইতো নাজানো। যদি মই পুলিটো লগাই দিয়া জেগাত বেলেগ এটা প্লেনিং কৰি দিয়ে, মোৰ গছটোত মানে গছৰ পুলিটো উভালা যাব বা বেলেগত লগাব হয়তো, কিন্তু মই নিজে লগোৱা ঠাইত হয়তো নাথাকিবও পাৰে, সেইটো কাৰণে মই নলগালোঁ। আৰু পিছত লগাম বুলি এটা পৰিকল্পনা ৰাখিছোঁ। আৰু লগতে এইটো ঘৰত লগাম নাহৰ পুলি, এওঁলোকৰ নাৰ্চাৰীৰ পৰা ল'লোঁ। নামটো কি আছিলে নাৰ্চাৰী? নাহৰ নাৰ্চাৰী। নামটোৱে নাহৰ নাৰ্চাৰী ন? নামটোৱে নাহৰ নাৰ্চাৰী। মই সেইটো দেখিয়ে বাৰু সোমালোঁ, নাহৰ পুলি পাম বুলিয়ে সোমালোঁ। আৰু বেলেগে আহিলে পাব নাহৰ পুলি। হৈ আছে। আজি কিমানমান বিক্ৰী হৈছে? 1000 ওপৰত কি হৈছে? আজিয়ে 1000 ওপৰত হৈছে। আগতে কেনেকুৱা বিক্ৰী? আগতে কম আছিল, জুবিনদাৰ কাৰণে আৰু বেছি হৈ আছে, যিহেতু চবেই লগাই আছে। যোৱাকালিও বিক্ৰী হৈছে? যোৱাকালিতকৈ আজিও বেছি। আজি বেছি হৈছে মানে পুলিবিলাক লগাই আছে। অ'কে, অকল নাহৰ পুলিয়ে হাইষ্ট বিক্ৰী হৈছে? অকল নাহৰ নাৰ্চাৰী বিক্ৰী কৰিছে। নাহৰ নাৰ্চাৰী বিক্ৰী কৰিছে? নাহৰ পুলিটোৱে কিমানকৈ পুলি? জুবিনদাৰ পুলি এতিয়া যিহেতু জুবিনদা সকলোৱে প্ৰিয়, তোমাৰ হ'লেও প্ৰিয় বা সকলোৱে প্ৰিয় হয়নে? জুবিনদাৰ কাৰণে এতিয়া ডিছকাউণ্ট দিছানে? ডিছকাউণ্ট একদম 50% ডিছকাউণ্ট। 50% ডিছকাউণ্ট দিছে। ইয়াত আহিলে নাহৰ পুলি পাব তেন্তে? একদম মানে একো লাভে ৰখা নাই। লোকেশ্যনটো কোৱাচোন, লোকেশ্যনটো কোৱা। এইটো কুমাৰকুছি আপোনাৰ, এইটো KFCৰ লগতে নাহৰ নাৰ্চাৰী ন? এইটো হৈছে নাহৰ, মই যিটো পুলি লৈ আহিছিলোঁ, অলপ আহি পোৱা দেৰি হ'ল ঘৰত। বৰ্তমান নাহৰ পুলিটো লগাম। এইটো জুবিনদাৰ নামত নাহৰ পুলিটো। অলপ মানে এইটো হৈছে নাহৰ পুলি। জুবিনদাই এষাৰ কথা কৈছিলে, নাহৰ চিঞৰি থাকিলে নহ'ব, অকল নাহৰ ৰুব লাগিব ঘৰত। ঘৰত নাহৰজোপা যেতিয়া থাকিব, তেতিয়া ঘৰত মই থকাৰ নিচিনা লাগিব। য'ত নাহৰ থাকে তাত জুবিন গাৰ্গ থাকে। নাহৰ গছ য'ত থাকিব তাত জুবিনদা থাকিব। তো সেই কথাষাৰ জুবিনদাই কৈ গৈছিলে। তো সেইকাৰণে নাহৰ পুলিটো লগাইছে, জুবিনদাই আমাৰ ঘৰত থাকে সদায়, জুবিনদাৰ নামত নাহৰ পুলি।